রাধে কৃষ্ণাই চিনেনাও। নমস্কাৰ আৰু আপোনাৰ আগৰ দৰে সাক্ষাৎকাৰ ভিডিঅ' লৈ আহিছিলোঁ আৰু পিছলৈ আৰু নিবলৈ চেষ্টা কৰিম আৰু আজি এটা বেলেগ ভিডিঅ' আনিব চেষ্টা কৰিছোঁ ব্যতিক্ৰমী। আপোনালোকে শুনিছে ওজাপালিৰ বিষয়ে, দেওধনী নাচৰ বিষয়ে। সেই হিচাপে আমাৰ দৰং জিলাত আৰু আমাৰ বেলেগ বেলেগ ঠাই জিলাত ওজাপালিটো বহুতে প্ৰায় নাজানে আৰু দৰং জিলাত যিহেতু উৎপত্তি হৈছিল সেই হিচাপে মই এটা আজি আপোনালোকক অনুষ্ঠানলৈ এজন ব্যক্তি নিমন্ত্ৰণ কৰিছোঁ আৰু তেওঁ দৰং জিলাৰ লোককলা কৃষ্টিৰ নামৰ এজন শিল্পী আৰু তেখেতে মোৰ লগত আছে। এয়া ভূমিধৰ নাথ, আপোনাক স্বাগতম জনালোঁ। নমস্কাৰ। আৰু তেখেতৰ কিছুমান কথা আমি জানিব চেষ্টা কৰিম, আপোনাৰ মাজত দাঙি ধৰিছোঁ। খুৰা, মই আপোনাক খুৰা বুলি ক'লোঁ। ওজাপালিটো আপুনি আৰম্ভ ক'ত কৰিছিল? আমি প্ৰথম আৰম্ভণিটো কৰিছিলোঁ আমাৰ দৰঙত দৰঙী কলা কৃষ্টিৰ এটা শাখা আছে। সেই শাখাটোৰ পৰাই আমি জড়িত হৈ আমি এটা দল গঠন কৰি ওজা এজন গতাই লৈ তেতিয়াৰ পৰা আমি সুকনানীৰ এই বিভাগটোত আমি আৰম্ভ কৰিলোঁ। মেইন বস্তুটো দৰঙী কলা কৃষ্টি। আৰু এই ওজাপালিটো আপুনি কিমান চনৰ পৰা আপুনি ওজাপালিৰ লগত জড়িত হৈ আছে? এতিয়া ওজাপালিৰ লগত জড়িত হৈ আছোঁ মই 16 বছৰ বয়সৰ পৰা বৰ্তমান মই জড়িত হৈ এতিয়াও আছোঁ। 16 বছৰ? যেতিয়া মোৰ বয়স 16 বছৰ হৈছিল, সৰু থাকোঁতে বহুত তেতিয়াৰ পৰা জড়িত হৈ আছোঁ এতিয়ালৈকে। হয়। আৰু আপুনি আগতে ৰেডিঅ'টো দূৰদৰ্শনত গাইছে? হয়, গাইছোঁ। আপোনাৰ ভইচটো আপোনালোকে ৰাইজে শুনিছে? তাৰে বিষয়ে কি ক'ব? মানে ৰেডিঅ'ত কেনেকৈ গ'লা, কোনে নিলে? ৰেডিঅ'ত যেতিয়া আমি ৰবীন্দ্ৰ ভৱনৰ প্ৰগ্ৰাম কৰোঁ, গুৱাহাটীত আছে ৰবীন্দ্ৰ ভৱন। তেতিয়া আমাক আচলতে আজিকালিহে টকা পইচা দিব লাগে, আমিও গাঁৱত দিয়ক বুলি অলপ অফিচাৰজনক ধৰিব লাগে। কিন্তু সেই তেতিয়া মানে মানুহবিলাকে মাতে লৈ গৈছিল। আমি দিল্লীৰ পৰা প্ৰগ্ৰাম কৰি আহি ৰবীন্দ্ৰ ভৱনত আমি জিৰাইছোঁ। জিৰাৱাত আমাৰ ডিৰেক্টৰক আনন্দমোহন ভাগৱতীক ফোন কৰিছে, কৃষ্ণমূৰ্তি হাজৰিকা কালচাৰ অফিচৰ ডিৰেক্টৰ। আপোনালোকে মৰাৰ শ্ৰাদ্ধবিলাকতো ওজাপালি গায়? মৰা শ্ৰাদ্ধত গাঁৱে সভা বা ওজাপালি গায়। সেইটো বেলেগ ওজা? সেইটো বেলেগ ওজা। এই মই যে ক'লোঁ দুৰ্গেশ্বৰ ওজা, তেওঁলোক সেই বিভাগৰ আছে। মানে চবৰে বেলেগ বেলেগ আছে। আপোনালোকে সেইটো বিভাগত নোৱাৰে? সেইটো আমাৰ যিমান পূজা লক্ষী, সৰস্বতী, কাৰ্তিক, গণেশ, দেৱ দেৱী, আপোনালোকে পূজা পাতলত এই ওজাপালিটো গা যায়? পূজা পাতলত চব পূজাতে গাওঁ। হয়। আৰু ওজাপালিৰ নিয়ম আছে, নিয়মবিলাক মই নাজানো যিহেতু এখেতে জানে। আৰু ভাল লাগিলে এখেতৰ লগত কথা পাতি, ওজাপালিৰ বিষয়ে আপোনালোকে জানিলে, দেওধনী নাচৰ বিষয়ে জানিলে। আৰু এইখিনিয়ে আজিৰখিনি ভিডিঅ'টো সমাপ্ত কৰিলোঁ।